নমস্কাৰ মই এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত অন্যটা খবৰ লৈ আহিছো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি কৰা কৰ্মচাৰী সকললৈ এতিয়া ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকলে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিছে তেওঁলোকৰ বাবে এই ভাল খবৰ পূৰ্বতে এই সুবিধা নাছিলে কিন্তু এতিয়াৰে পৰা তেওঁলোকে অনলাইনতে আবেদন কৰিব পাৰিব আবেদন কৰি তেওঁলোকৰ নিজৰ সুবিধা হোৱাকৈ বদলি ল'ব পাৰিব চাকৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে প্ৰথম সমগ্ৰ দেশৰ ভিতৰত অসমতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মিউচুৱেল ট্ৰান্সফাৰক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ ঘোষণা কৰিছে 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিব বিশেষ আঁচনি যি আঁচনিৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে নিজৰ সুবিধা অনুযায়ী বদলি ল'ব পাৰিব নিজেই নিজৰ ট্ৰান্সফাৰ চাৰ্টিফিকেট লাভ কৰিব কৰ্মচাৰীয়ে এতিয়া ট্ৰান্সফাৰ চাৰ্টিফিকেট বিচাৰি তেওঁলোকে কাৰ্যালয়লৈ অহা যোৱা কৰিব নালাগে বিভাগৰ লগত কথা পাতিব নালাগে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ আগবঢ়োৱা হৈছে সুবিধা ঘৰতে বহি পৰ্টেল যোগে লাভ কৰিব পাৰিব ট্ৰান্সফাৰ নিৰ্দিষ্ট চৰকাৰী পৰ্টেল 2 অক্টোবৰৰ পৰা মুকলি হ'ব আৰু সেই পৰ্টেলত তেওঁলোকে নিজেই আবেদন কৰিব নিজৰ সুবিধা অনুসৰি কথা পাতি পৰ্টেলতে কৰিব পাৰিব আবেদন সকলো সুবিধা তেওঁলোকে নিজেই কৰি ল'ব পাৰিব দেশৰ ভিতৰতে প্ৰথমে অসমৰ কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা সমগ্ৰ দেশৰ ভিতৰত অসমতে মাত্ৰ এই সুবিধা প্ৰথম উপলব্ধ হ'ব মিউচুৱেল ট্ৰান্সফাৰক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত ৰাজ্যৰ দূৰণিবতীয়া কিছু স্থানত আচলতে ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে কাম কৰিব লগা হৈছে আৰু তেওঁলোকৰ ট্ৰান্সফাৰৰ ক্ষেত্ৰত যথেষ্ট সমস্যা হৈছে তেওঁলোকে নিজৰ স্থানলৈ বা নিজৰ আবাসগৃহ বা নিজৰ গৃহ জিলাৰ ওচৰে পাজৰে যেহেতু চাকৰি বিচাৰে যাতে ঘৰখনলৈ অহা যোৱা হয় বা কৰ্তব্য স্থানো যাতে সম্পূৰ্ণ সময়মতে তেওঁলোকে উপস্থিত থাকিব পাৰে এনেধৰণে আচলতে সকলো সুবিধা বিচাৰে আৰু এই সুবিধাৰ বাবে এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও কৰ্মচাৰীসকলক সুবিধা দিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ শীৰ্ষ বিষয়সমূহত বা শীৰ্ষ পদসমূহত এই সুবিধা আছিল যদিও কিন্তু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে এই সুবিধা পোৱা নাছিলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আহিছিলে গতিকে এতিয়া কিন্তু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও ঘৰতে থাকি বা তেওঁ নিৰ্দিষ্ট স্থানত যি স্থানত তেওঁলোকে কৰ্মৰত হয় সেই স্থানৰ পৰাই তেওঁলোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব যে তেওঁ কোনখন জিলালৈ তেওঁ বদলি ল'ব বিচাৰিছে বা কোনটো স্থানলৈ বদলি ল'ব বিচাৰিছে সেই স্থানৰ কৰ্মচাৰীৰ লগত নিজেই কথা পাতি তেওঁলোকে নিজে অনলাইনতে আবেদন কৰিব পাৰিব নিজৰ সুবিধা হোৱাকৈ তেওঁলোকে আবেদন কৰাৰ পিছতে তেওঁ নিজৰ সুবিধা হোৱা স্থানলৈ তেওঁ নিজেই বদলি ল'ব পাৰিব আৰু ইয়াৰ বদলিৰ বাবে অনলাইন যিখন চাৰ্টিফিকেট ট্ৰান্সফাৰ চাৰ্টিফিকেট সেই ট্ৰান্সফাৰ চাৰ্টিফিকেটৰ কাৰণেও তেওঁলোকে কোনো ধৰণৰ বিভাগৰ ওচৰলৈ যাব নালাগে বিভাগীয় বিষয়াৰ ওচৰলৈ যাব নালাগে পোনে পোনে তেওঁলোকে অনলাইনতে আবেদন কৰিব পাৰিব 2 অক্টোবৰৰ পৰাই তেওঁলোকে সেই সুবিধা লাভ কৰিব নতুন এই আঁচনি উলিওৱা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মিউচুৱেল ট্ৰান্সফাৰৰ আঁচনি আৰু এই আঁচনিৰ জৰিয়তে এতিয়া প্ৰতিগৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উপকৃত হ'ব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মিউচুৱেল ট্ৰান্সফাৰক লৈ এই কি বৃহৎ মন্তব্য কৰিছিল বৃহৎ ঘোষণা কৰিছিল আমি সেই মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে ভাষ্য আগবঢ়াম যদি তিনিচুকীয়াৰ পৰা কোকৰাঝাৰত অহা গৰাকী কোনোবাই যদি কৰবাত যাব খোজে দুইজনী ছোৱালীৰ মাজত কথা পাতি লওক তিনিচুকীয়াৰ পৰা কোকৰাঝাৰত অহা গৰাকী কোকৰাঝাৰৰ পৰা তিনিচুকীয়াত অহা গৰাকী পৰ্টেল এটা থাকিব পৰ্টেলত দুইখন এপ্লিকেশ্যন উঠাই দিয়ক ট্ৰান্সফাৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই যাব কোনো মানুহৰ তাতো যাব নালাগে কিন্তু যদি কি একপক্ষীয় হয় যে মই যাব খোজো কিন্তু কোনো মোৰ জায়গাত আহিব নোখোজে তেতিয়ালৈকে পৰ্টেলটোৱে তেতিয়ালৈকে তাৰ এপ্লিকেশ্যন বিলাক গ্ৰহণ নকৰিব তাৰ কাৰণে আমাৰ 800 ছোৱালী বা আৰু 3000 ছোৱালীয়ে কাম কৰি আছে নিজৰ মতে মেডিকেল কলেজখিনি সজাই লওক আমাৰ কোনো আপত্তি নাই কাৰণ আমি এটা ভাবি নিযুক্তি দিছো আমাৰ নিযুক্তিটো ভুলো হ'ব পাৰে নলবাৰী ছোৱালী নলবাৰী এড্ৰেছ চাই দিছো কিজানি ডিব্ৰুগড়ত লৰা এটাৰ লগত বিয়া হ'ব কালি পৰহিত তেখেত ডিব্ৰুগড়ত যাব লাগিব গতিকে আমি মানুহৰ এড্ৰেছ বিলাকটো আজি যিটো দিছো এইটোৱে নাথাকে আমি সদায় চেষ্টা কৰোঁ যে যদি এই ৰিক্ৰুটমেণ্টতে আপোনালোকে চাব যে তিনিচুকীয়াৰ ফালৰ যিমানে এড্ৰেছ দিছে আমি তিনিচুকীয়াতে দিব যত্ন কৰিছো কিন্তু যদি তিনিচুকীয়াৰ পৰা আৰু বেছি ছোৱালী পাছ কৰিছে লখিমপুৰ ধেমাজিৰ পৰা আৰু ছোৱালী পাছ কৰিছে তাইকটো আমি নগাঁৱত দিব লাগিব যদি নগাঁৱত বহুত ছোৱালী পাছ কৰিছে তাইক আমি নলবাৰীত দিব লাগিব সেই কাৰণে নিজৰ ভিতৰতে আপোনালোকে এই হিসাব নিকাছটো মিলাই ললে আমাৰ কোনো অসুবিধা নহয় বোলে দুজনৰ লগত মিলিব নোৱাৰি
তিনিজনৰ চেইন এটা কৰিলে মিলাব পাৰি তাতো আমাৰ আপত্তি নাই মুঠৰ ওপৰত আমাৰো ক্ষতি হ'ব নালাগে আপোনালোকৰো ক্ষতি হ'ব নালাগে আমাৰ মানে কোন মোৰ নহয় ৰোগীসকলৰ কাৰণ আমি যেনেকে ৰোগীসকলৰ কথাটো আটাইতকৈ বেছি আমি চিন্তা কৰিব লাগে সেই কাৰণে 2 অক্টোবৰৰ পৰা আমি এই সুবিধাটো প্ৰথম আৰম্ভ কৰিম দেশত কতো নাই কৰ্মচাৰীক ইমান সুবিধা কৰি দিয়া চৰকাৰ দেশত কতোৱে নাই চাকৰিও বিনা পইচাত এপইন্টমেন্টও বিনা পইচাত সব বিলাক থকাৰ উপৰি 1 লাখতকৈ চাকৰি এতিয়া আমি নেক্সট ষ্টেপলৈকে যাব খুজিছো যে নিজে নিজৰ ট্ৰান্সফাৰ অৰ্ডাৰটো উলিয়াই লোৱা যে আপোনালোকে মই লখিমপুৰত যাব খুজিছো মই নলবাৰী খালি আমাৰ কাৰো অসুবিধা হ'ব নালাগে আৰু একেটা সুবিধা ইৰিগেশ্যন ডিপাৰ্টমেণ্টতো থাকিব পিডব্লিউডিটো থাকিব খালি অফিচাৰৰ ক্ষেত্ৰত এই সুবিধাটো নাথাকে কাৰণ অফিচাৰসকলক আমি এটা বেলেগ ধৰণে নিযুক্তি দিব লাগে কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত কাম কৰা সকলোকে এইবাৰ আমি এইটো সুবিধা দিব খুজিছো যে আপোনালোকে যাতে নিজেই নিজৰ ভিতৰত মিউচুৱেল ট্ৰান্সফাৰ কৰি ল'ব পাৰে অফিচতো যাব নালাগে ডিএমই তাতো যাব নালাগে ডিএক্সএছৰ তাতো যাব নালাগে খালি আমি প্ৰত্যেক 2 মাহৰ মূৰে মূৰে কম্পিউটাৰত যিমান এপ্লিকেশন আছে আমি অৰ্ডাৰখিনি অটোমেটিক উলিয়াই দিম যে এভৰি 2 মাহ নতুন নতুন অৰ্ডাৰ প্ৰত্যেক 2 মাহত উলাই থাকিব এইবাৰ মই মিউচুৱেলত সংগী নাপালো অহাবাৰ পাম অহা 2 মাহত আবেদন কৰিব পাৰিম তাৰ পিছৰ 2 মাহত পাম তাৰ পিছৰ 2 মাহত আবেদন কৰিব পাৰিম আৰু নিজৰ ভিতৰতে আমি মিলামিছা কৰি ৰাখিব পাৰিম আজিয়ে বুক কৰি থৈ দিব পাৰে যাতে বেলেগক নিদিয়ে যে তোৰ জায়গাত মই যাম মোৰ জায়গাত তই যাবি কোনোবাই যদি কৰবাত যাব খোজে দুইজনী ছোৱালীৰ মাজত কথা পাতি লওক তিনিচুকীয়াৰ পৰা কোকৰাঝাৰত অহা গৰাকী কোকৰাঝাৰৰ পৰা তিনিচুকীয়াত অহা গৰাকী পোৰ্টেল এটা থাকিব পোৰ্টেলত 2খন এপ্লিকেশন উঠাই দিয়ক ট্ৰান্সফাৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই যাব কোনো মানুহৰ তাতো যাব নালাগে কিন্তু যদি কি একপক্ষীয় হয় যে মই যাব খুজো কিন্তু কোনো মোৰ জায়গাত আহিব নুখুজে তেতিয়ালৈকে পোৰ্টেলটোৱে তেতিয়ালৈকে তাৰ এপ্লিকেশন বিলাক গ্ৰহণ নকৰিব তাৰ কাৰণে আমাৰ 800 ছোৱালী বা আৰু 3000 ছোৱালীয়ে কাম কৰি আছে নিজৰ মতে মেডিকেল কলেজখিনি সজাই লওক আমাৰ কোনো আপত্তি নাই কাৰণ আমি এটা ভাবি নিযুক্তি দিছো আমাৰ নিযুক্তিটো ভুলো হ'ব পাৰে নলবাৰী ছোৱালী নলবাৰী এড্ৰেছ চাই দিছো কিজানি ডিব্ৰুগড়ত লৰা এটাৰ লগত বিয়া হ'ব কালি পৰহিত তেখেত ডিব্ৰুগড়ত যাব লাগিব গতিকে আমি মানুহৰ এড্ৰেছ বিলাকটো আজি যিটো দিছো এইটোৱে নাথাকে আমি সদায় চেষ্টা কৰো যে যদি এই ৰিক্ৰুটমেন্টতে আপোনালোকে চাব যে তিনিচুকীয়াৰ ফালৰ যিমানে এড্ৰেছ দিছে আমি তিনিচুকীয়াতে দিব যত্ন কৰিছো কিন্তু যদি তিনিচুকীয়াৰ পৰা আৰু বেছি ছোৱালী পাছ কৰিছে লখিমপুৰ ধেমাজিৰ পৰা আৰু ছোৱালী পাছ কৰিছে তাইকটো আমি নগাঁৱত দিব লাগিব যদি নগাঁৱত বহুত ছোৱালী পাছ কৰিছে তাইক আমি নলবাৰীত দিব লাগিব সেই কাৰণে নিজৰ ভিতৰতে আপোনালোকে এই হিসাব নিকাছটো মিলাই ললে আমাৰ কোনো অসুবিধা নহয় বোলে দুজনৰ লগত মিলিব নোৱাৰি তিনিজনৰ চেইন এটা কৰিলে মিলাব পাৰি তাতো আমাৰ আপত্তি নাই মুঠৰ ওপৰত আমাৰো ক্ষতি হ'ব নালাগে আপোনালোকৰো ক্ষতি হ'ব নালাগে আমাৰ মানে কোন মোৰ নহয় ৰোগীসকলৰ কাৰণ আমি যেনেকে ৰোগীসকলৰ কথাটো আটাইতকৈ বেছি আমি চিন্তা কৰিব লাগে সেই কাৰণে 2 অক্টোবৰৰ পৰা আমি এই সুবিধাটো প্ৰথম আৰম্ভ কৰিম দেশত কতো নাই কৰ্মচাৰীক ইমান সুবিধা কৰি দিয়া চৰকাৰ দেশত কতোৱে নাই চাকৰিও বিনা পইচাত এপইন্টমেন্টও বিনা পইচাত সব বিলাক থকাৰ উপৰি 1 লাখতকৈ চাকৰি এতিয়া আমি নেক্সট ষ্টেপলৈকে যাব খুজিছো যে নিজে নিজৰ ট্ৰান্সফাৰ অৰ্ডাৰটো উলিয়াই লোৱা যে আপোনালোকে মই লখিমপুৰত যাব খুজিছো মই নলবাৰী খালি আমাৰ কাৰো অসুবিধা হ'ব নালাগে আৰু একেটা সুবিধা ইৰিগেশ্যন ডিপাৰ্টমেন্টতো থাকিব পিডব্লিউডিটো থাকিব খালি অফিচাৰৰ ক্ষেত্ৰত এই সুবিধাটো নাথাকে কাৰণ অফিচাৰসকলক আমি এটা বেলেগ ধৰণে নিযুক্তি দিব লাগে কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত কাম কৰা সকলোকে এইবাৰ আমি এইটো সুবিধা দিব খুজিছো যে আপোনালোকে যাতে নিজেই
নিজৰ ভিতৰত মিউচুৱেল ট্ৰান্সফাৰ কৰি ল'ব পাৰে অফিচতো যাব নালাগে ডিএমই তাতো যাব নালাগে ডিএক্সএছৰ তাতো যাব নালাগে খালি আমি প্ৰত্যেক 2 মাহৰ মূৰে মূৰে কম্পিউটাৰত যিমান এপ্লিকেশন আছে আমি অৰ্ডাৰখিনি অটোমেটিক উলিয়াই দিম যে এভৰি 2 মাহ নতুন নতুন অৰ্ডাৰ প্ৰত্যেক 2 মাহত ওলাই থাকিব এইবাৰ মই মিউচুৱেলত সংগী নাপালো অহাবাৰ পাম অহা 2 মাহত আবেদন কৰিব পাৰিম তাৰ পিছৰ 2 মাহত পাম তাৰ পিছৰ 2 মাহত আবেদন কৰিব পাৰিম আৰু নিজৰ ভিতৰতে আমি মিলামিছা কৰি ৰাখিব পাৰিম আজিয়ে বুক কৰি থৈ দিব পাৰে যাতে বেলেগক নিদিয়ে যে তোৰ জায়গাত মই যাম মোৰ জায়গাত তই যাবি